বিশ্বৰ বজাৰত মাজতে আমাৰ চাহৰ বিক্ৰী উৎপাদন ইত্যাদিত বিভিন্ন কাৰণত এটা চাপ পৰিছিল, চাপ সৃষ্টি হৈছিল। আমাৰ চুবুৰীয়া ৰাজ্য কেইখনৰ সৈতে, দেশকেইখনৰ সৈতে আমাৰ সম্পৰ্ক বেয়া হ'লেও চাহৰ বজাৰত কিছু প্ৰভাৱ পৰে। আফগানিস্তান, পাকিস্তান ইত্যাদিলৈ চাহ যায়, নেপাললৈ যায়। এটা সময়ত আমাৰ এডনীয়া বজাৰ আছিল, মনোপলি আছিল। কিন্তু এতিয়া বিশ্বৰ কেইবাখনো দেশ, বিশেষকৈ আফ্ৰিকাৰ আমাৰ ভাৰতৰ চুবুৰীয়া শ্ৰীলংকাকে ধৰি বহুতে চাহৰ ব্যৱসায়ত আত্মনিয়োগ কৰি ভাল ফলাফল প্ৰদৰ্শন কৰিছে। এই বছৰ যদিও অসমৰ চাহৰ উৎপাদন আৰু বিক্ৰী, ৰপ্তানি এই দুইটা সংখ্যাই কিছু ভাল, সামান্য ভাল, বহু দিনৰ পিছত এইটো এটা ভাল খবৰ আহিছে। তথাপিতো উদ্যোগটোত এটা ষ্ট্ৰেছ, চাপ এটা কিন্তু এই মুহূৰ্ততো আছে। নিশ্চয় কেইদিনমান আগত খুব ভাল খবৰ এটা আমাৰ হাতলৈ আহিল। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইউৰোপীয়ান যিবিলাক কাণ্ট্ৰি আছে তাত চাহৰ ৰপ্তানি টেৰিফ ফ্ৰী কৰা হৈছে। সেইটো আমাৰ অসমৰ চাহ উদ্যোগৰ কাৰণে খুব ভাল লক্ষণ বুলি ক'ব লাগিব। প্ৰায় ২৭খন কাণ্ট্ৰি য'ত টেৰিফ ফ্ৰী কৰা হৈছে চাহক, আৰু এইটোৱে মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত ৰপ্তানি যথেষ্ট বঢ়াব। বঢ়ালে আমাৰ চাহ উদ্যোগ আগৰ দৰে আকৌ ভাল অৱস্থাত আহিব বুলি মই ভাবোঁ। আৰু এটা কথা ক'ব লাগিব যে আমাৰ অসমত আমি যিমান চাহ উৎপাদন কৰোঁ, প্ৰায় ৬০০ মিলিয়ন কেজি মেট্ৰিক টন চাহ আমি উৎপাদন কৰোঁ। এই চাহৰ 50% চাহ স্মল টি গাৰ্ডেনে উৎপাদন কৰে, বটলি ফেক্টৰীবিলাকে উৎপাদন কৰে। বটলি ফেক্টৰী বা স্মল টি গ্ৰোৱাৰসকলে যিখিনি চাহ উৎপাদন কৰে, সেই চাহত ক'ৰবাত নহয় ক'ৰবাত কোৱালিটি কম্প্ৰমাইজ কৰা হয়। সকলো মই স্মল টি গ্ৰোৱাৰক দুখ দিব খোজা নাই, সকলো বটলি ফেক্টৰীকো মই দুখ দিব খোজা নাই। কিন্তু যেতিয়া কোৱালিটি কম্প্ৰমাইজ হয় তেতিয়া চাহৰ যিটো গুণগত মানদণ্ড তাক লৈ প্ৰশ্ন উঠে। আৰু অসমৰ চাহ সদায় নিজৰ গুণগত মানদণ্ডৰ কাৰণে বিখ্যাত। আৰু যেতিয়া প্ৰশ্ন উঠে তেতিয়া ক'ৰবাত নহয় ক'ৰবাত মাৰ্কেটত সি প্ৰভাৱ পেলায়। সেইকাৰণে আমি কোৱালিটিত যাবই লাগিব। যেতিয়া আমি ভাল চাহ বনাম, কোৱালিটি চাহ বনাম, তেতিয়া আমি মাৰ্কেটত থাকিব পাৰিম। আৰু মাৰ্কেটত থাকিব পাৰিলেহে আমি ৰেট পাম বা আমাৰ উদ্যোগটো ছাষ্টেইন কৰিব। তো সেই কথাবিলাক নিশ্চয় আজিৰ তাৰিখত প্ৰাসংগিকতা আছে, আৰু সেই কথাবিলাক আমি লক্ষ্যও কৰিব লাগিব। আৰু চাহ উদ্যোগৰ আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিছে নাই মই নাজানো, কিন্তু আজি যদি গুৱাহাটীৰ পৰা আপুনি উজনিলৈ যাওঁতে কিন্তু ক'তো এখন আপুনি চাইনবোৰ্ড বা এডভাৰটাইজমেণ্ট দেখা নাপাব কোনোবা এটা কোম্পানীয়ে চাহক লৈ পেলাই প্ৰমোশ্যন কৰিছে, চাহ খাব লাগে বুলি কিবা বিজ্ঞাপন দিছে, আপোনালোকে কেতিয়াও দেখা নাপায়। কিন্তু সমান্তৰালভাৱে যদি কফিৰ ক্ষেত্ৰত আপুনি চাবলৈ যায়, বিভিন্ন ধৰণৰ বিজ্ঞাপন, বিভিন্ন ধৰণৰ হোল্ডিং, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট আমাৰ চকুত সদায় পৰে। এই কথাবিলাক ক'ৰবাত নহয় ক'ৰবাত আজিৰ তাৰিখত প্ৰাসংগিকতা আছে। যুৱ প্ৰজন্ম নতুন চামে যাতে চাহক গ্ৰহণ কৰে, তাৰ কাৰণে আমি নিশ্চয় কাম কৰিবলগীয়া আছে বুলি মই ভাবোঁ। আৰু চাহ সদায় পপুলাৰ, অসমৰ চাহ সদায় বিখ্যাত। আৰু আমি কেৱল আজিৰ তাৰিখত মাৰ্কেটত টিকি থাকিবৰ কাৰণে যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি আমি কৰিব লাগিব বুলি মই ভাবোঁ। কফিৰ লবিটো ক্ৰমাৎ ভাৰতত শক্তিশালী হৈ উঠিল, কাৰণ এটা উচিত সময়ত চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে, নেশ্যনেল ড্ৰিংকছ হিচাপে ঘোষণা কৰাৰ থল আছিল। আৰু ঘোষণা কৰিলে নিশ্চিতভাৱে চাহৰ বজাৰখন ডাঙৰ হ'লে দুটা, এখন হ'ল ঘৰুৱা বজাৰ, ডমেষ্টিক কনজামশ্যন, আৰু এটা হ'ল আন্তঃৰাষ্ট্ৰীয় বজাৰ। দুয়োটাতে সুবিধা হ'লহেঁতেন। দক্ষিণৰ কফি লবিটোৱে যথেষ্ট হেঁচা দি আমাক বহু দিনলৈকে বঞ্চিত কৰি ৰাখিলে। কিন্তু চাহক ৰাষ্ট্ৰীয় এটা মৰ্যাদা প্ৰদান কৰাৰ বৰ দৰকাৰ, ব্যৱসায়ৰ স্বাৰ্থতো, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ স্বাৰ্থতো। ব্ৰিটিছে যিখিনি কৰি গ'ল প্ৰমোচনেল এক্টিভিটিজ, ব্ৰিটিছে যিমানখিনি বজাৰ দি থৈ গ'ল, সিমানখিনি বজাৰতে আমি মোটামুটি ৰৈ গ'লোঁ। পৰৱৰ্তী পৰ্যায়লৈ যাবলৈ বিশ্বৰ পৰা যদি কফি বা অন্যান্য পানীয়, কেইবাবিধো পানীয়ক লৈ বিশ্বত ডাঙৰ ডাঙৰ বজাৰ হৈছে, চাহৰ ক্ষেত্ৰত কিন্তু আমি সেই ঠাইত ৰৈ আছোঁ। স্বাভাৱিকতে এটা সময়ত নিউয়ৰ্কত আমাৰ এটা চাহৰ অফিচ আছিল, দপদপাই আছিল। আজিকালি যদিও আমেৰিকালৈ কিছু বিক্ৰী হয় বা আমেৰিকান, ইউৰোপীয়ান দেশসমূহলৈ বিক্ৰী বাৰ্তা চলে, কিন্তু সেই বজাৰৰ যিটো বৃদ্ধি সেয়া কিন্তু আমি পৰিসংখ্যাৰ পৰা নেদেখোঁ। স্বাভাৱিকতে আপুনি যিটো কথা কৈছে, চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰাৰ কথাটো, যদি তেনেকুৱা কিবা এটা হয় নিশ্চয় এই চাহৰ ওপৰত ভাল প্ৰভাৱ পেলাব। কিন্তু মই ভাবোঁ কেৱল ঘোষণা কৰিলেই এটা উদ্যোগ আগবাঢ়ি যাব নোৱাৰে। উদ্যোগ এটা আগবাঢ়ি যাবলৈ হ'লে উদ্যোগীসকলে বিশেষভাৱে মানে চেষ্টা কৰিব লাগিব। চেষ্টা কৰিবলৈ হ'লে মই যিটো কথা ক'লোঁ যে প্ৰমোশ্যন খুব দৰকাৰ। প্ৰমোশ্যন, এডভাৰটাইজমেণ্ট যদি আমি ঠিকমতে কৰিব নোৱাৰোঁ, তেন্তে আমি মাৰ্কেটত যেনেদৰে সমাদৰ লাভ কৰিব লাগে আমি সমাদৰ লাভ কৰিব নোৱাৰিম। কিন্তু চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চাহ উদ্যোগক যথেষ্টখিনি ছাপোৰ্ট কৰি আছে। কেইদিনমান আগলৈকে অৰ্থডক্স চাহ যিসকলে বনায় তেওঁলোকক পাৰ কেজি 10 টকাকৈ ৰাজসাহাৰ্য দিয়া হৈছিল। এতিয়া লাষ্ট বাজেটত তাক বৃদ্ধি কৰিবলৈ 15 টকা কৰা হৈছে।
আৰু ই কৰবাত নহয় কৰবাত অৰ্থডক্স চাহৰ উৎপাদনত অৰিহণা যোগাব আৰু যিখিনি আমি ৰপ্তানি কৰোঁ সৰহসংখ্যকে অৰ্থডক্স চাহ ৰপ্তানি কৰা হয় তো এনেধৰণৰ চৰকাৰৰ তৰফৰ পৰা ছাপৰ্টবিলাকে চাহ উদ্যোগক নিশ্চয় বিভিন্ন সময়ত সহায় কৰি আহিছে কেঁচা চাহপাতৰ ওপৰত গ্ৰীণ লিফ চেছ ৰেহাই দিয়া হৈছে আৰু শ্ৰমিকসকলক যিখিনি সহায় কৰি থকা হৈছে আজিৰ তাৰিখত হাউচিঙৰ কথাই হওক বা যিখিনি বাগানৰ লেবাৰ লাইন আছে তাত ৰাস্তা বনোৱাৰ কথাই হওক অলপ সময় আগত অশোক সিংঘাল ডাঙৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ কথা ক'লে চাহ বাগিচা হস্পিটেলবিলাকত 354খন চাহ বাগিচা হস্পিটেলত আয়ুষ্মান আৰোগ্য মন্দিৰ দিয়া হৈছে আজিৰ তাৰিখত বাগিচাৰ হস্পিটেলবিলাকত যিখিনি মেডিচিন দিয়া হয় শ্ৰমিকক তাৰে 100% মেডিচিন বুলি ক'ব লাগিব চৰকাৰে ছাপ্লাই কৰে তো কৰবাত নহয় কৰবাত ইণ্ডাষ্ট্ৰিক ছাপোৰ্ট কৰা হৈছে শ্ৰমিকৰ সহায় কৰাৰ মাধ্যমেদি ইণ্ডাষ্ট্ৰিকো ছাপোৰ্ট কৰা হৈছে তো এইখিনি ছাপোৰ্ট পোৱাৰ পিছত মই ভাবোঁ তেওঁলোকে আৰু আজিৰ তাৰিখত মাৰ্কেটত টিকি থাকিব পৰাকৈ তেওঁলোকৰ ষ্ট্ৰেটেজি বনাব লাগিব তেতিয়াহে তেওঁলোকে আগবাঢ়ি যাব পাৰিব এতিয়া চাহৰ মূলতঃ কেঁচা পাতৰ দাম কাৰণ আপুনি কৈছে যে বটলি ফেক্টৰিজ আছে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত আহে সৰু সৰুকৈ আমাৰ বিভিন্ন গাঁও ইত্যাদিত বাগান পাতি চাহৰ খেতি কৰিছে দাম 48 টকা 50 টকা বা তাৰ আশে পাশে এটা ঋতুত আৰম্ভ হয় আৰু কেইদিনমানৰ পাছত বা এই মুহূৰ্তত যিটো দাম চলি আছে তাৰপিছত গৈ 17 টকা 18 টকা তাৰ কমলেও আহি যায় এই বছৰো আমি বিভিন্ন ঠাইৰ পৰা দেখিছোঁ কেঁচা চাহপাত পেলাই দিবলগীয়া অৱস্থা বা উপায় নাই আৰু লাভ নহয় এতিয়া পাত আছে পাত তুলিছে 2-4খন বাগিচা এইবাৰ আপুনিও দেখিছে মন্ত্ৰী হিচাপে নিশ্চয় আপোনাৰ নজৰত আছে যে পাত কাটিব পৰা নাই তেওঁলোকে এনেকুৱা অৱস্থা হৈ গৈছে কাৰণ দাম নাই এই কথাটো আমি ছাবচিডি দিওঁ বিভিন্ন সুবিধা দি আছে চৰকাৰে বিভিন্ন ইনচেন্টিভ দিছে উদ্যোগটোক সকাহ দি আছে তাৰ পাছতো এই ফেক্টৰীখিনিৰ বাবে এটা মান থকা এটা ষ্টেণ্ডাৰ্ড প্ৰাইচ এইটো বৰ দৰকাৰ আছিল আপুনিতো নিজে ভালকৈ উপলব্ধি কৰিব কথাটো চাওক ষ্টেণ্ডাৰ্ড প্ৰাইচ বা মানে আমাৰ স্মল টি গ্ৰ'ৱাৰসকলে MSPৰ কথা কয় এইটো কিমান দূৰ মানে সফল হ'ব ডিমাণ্ডটো কিমান যুক্তিসংগত সেইটো অৱশ্যে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ কাৰণ এটা ঘোষণাৰ দুটা ছাইড থাকে পজিটিভ আৰু নেগেটিভ দুইটা ছাইড থাকে কিন্তু তাতকৈও ডাঙৰ কথাটো হ'ল যেতিয়া এতিয়া ফাৰ্ষ্ট প্লাছৰ সময় প্লাকিং ষ্টাৰ্ট হ'ব ফাৰ্ষ্ট প্লাছ হ'ব ফাৰ্ষ্ট প্লাছৰ সময়ত প্ৰডাকশ্যন কম থাকে সেইকাৰণে তেওঁলোকে ভাল দাম পায় ছেকেণ্ড প্লাছ চাহৰ অসমৰ চাহৰ খুব সুনাম আছে সেইকাৰণে ছেকেণ্ড প্লাছতো ভাল দাম পায় তাৰপিছত লাহে লাহে প্ৰডাকশ্যন বহুত বেছি বাঢ়ি যায় আৰু যেতিয়া বাঢ়ি যায় স্বাভাৱিকতে মানে যিটো আমি ইকনমিক্সত কওঁ বিজনেছত কওঁ ডিমাণ্ড এণ্ড ছাপ্লাই সেই কথাটো ক'ৰবাত নহয় ক'ৰবাত ক্ৰিয়া কৰে আৰু ক্ৰিয়া কৰাৰ লগে লগে সি দামতো প্ৰভাৱ পেলায় কিন্তু তথাপিও টি বৰ্ডৰ সহযোগত জিলা আয়ুক্তসকলে প্ৰতিখন জিলাতে চাহৰ এটা ন্যূনতম দাম তেওঁলোকে নিৰ্ধাৰণ কৰে আৰু গোটেই বছৰটোত চাহ যেতিয়া ছিঙি পেলাই গ্ৰ'ৱাৰে বিক্ৰী কৰাৰ সময়ত যিসকলে ভাল চাহ উৎপাদন কৰে তেওঁলোকে মানে যিমানে উৎপাদন নহওক মাৰ্কেটত যিমানে এভেইলেবল নাথাকক গ্ৰীণ লিফ তেওঁলোকে ভাল দাম পায় কিন্তু তো কোৱালিটিয়ে ক'ৰবাত নহয় ক'ৰবাত কাম কৰে বুলি মই ভাবোঁ আৰু সেইকাৰণে মই সকলোকে মানে আপোনালোকৰ চেনেলৰ মাধ্যমেদি অনুৰোধ জনাম যে স্মল টি গ্ৰ'ৱাৰসকলে যিমান পাৰে কোৱালিটি মেইনটেইন কৰিব পাৰিলে মোৰ চকুৰ ওচৰতে বহু ভাল গ্ৰ'ৱাৰ আছে তেওঁলোকে ভাল দাম পোৱা মই দেখিছোঁ গোটেই বছৰটোত ভাল দাম পায় আৰু তেওঁলোকৰ চাহ ল'বৰ কাৰণে ভাল ফেক্টৰীবিলাকে হেতা ওপৰা লগাও মই দেখিছোঁ তো তেনেকুৱা এটা পৰিৱেশ আছে গতিকে আমি ভাল চাহৰ কাৰণে কাম কৰিলে মই ভাবোঁ আমি নিশ্চয় মাৰ্কেটত টিকি থাকিব পাৰিম আৰু চবতকৈ ডাঙৰ কথা এই যিটো কথা আপুনি ক'লে যে স্মল টি গ্ৰ'ৱাৰসকলৰ কথা সমগ্ৰ অসমত প্ৰায় 1,25,000 মান ক্ষুদ্ৰ চাহ খেতিয়ক আছে গতিকে এইসকলক যদি আমি সুৰক্ষা দিব নোৱাৰোঁ তেখেতসকলক যদি আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ তেন্তে স্বাভাৱিকতে এই কথাটোৱে ক'ৰবাত নহয় ক'ৰবাত নিবনুৱা সমস্যাৰো সৃষ্টি কৰিব কাৰণ আজি 1,25,000 যুৱকে বা ব্যক্তিয়ে এই উদ্যোগটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে আৰু এই বাগিচাবিলাকত যদি আমি 5জনকেও ধৰোঁ তো প্ৰায় 5 লাখ মান লোক তাত কাম কৰি আছে তো এইটো এটা ডাঙৰ ছেক্টৰ আৰু আপোনালোকে গম পাই আচৰিত হ'ব যে আমাৰ স্মল টি গ্ৰ'ৱাৰসকলে প্ৰায় 52% চাহ অসমৰ যি মুঠ চাহৰ উৎপাদনৰ 52% কণ্ট্ৰিবিউশ্যন স্মল টি গ্ৰ'ৱাৰসকলৰ তো এই ছেক্টৰটোক আমি কেতিয়াও বাদ দি কথা চিন্তা কৰিব নোৱাৰোঁ আমি তেখেতসকলক ছাপোৰ্ট কৰাৰ কাৰণেও যিমান পৰা যায় ইৰিগেশ্যনৰ পৰা আৰম্ভ কৰি অন্যান্য কেনেধৰণৰ ছাবচিডি দিব পৰা যায় ইয়াৰ ওপৰত চিন্তা কৰাৰ থল আছে বুলি মই ভাবোঁ কিছু সজাগতাৰো প্ৰয়োজন আছে ৰাসায়নিক বিভিন্ন ধৰণৰ সামগ্ৰীৰ ব্যৱহাৰ বিশেষকৈ পেষ্টিচাইডছ আৰু দ্বিতীয় কথাটো হ'ল যে কেইদিনমানৰ পৰা আপুনি দেখিছে যে কাঁচিৰে চাহপাত কটা
বিভিন্ন ধৰণৰ কাটাৰ চলাইছে, ইলেক্ট্ৰিক কাটাৰ, বেটেৰী সংযুক্ত কাটাৰ, সেইবোৰে কাটা। ফলত যেতিয়া আমি বিভিন্ন ফেক্টৰীৰ লোকসকলৰ সৈতে কথা বতৰা পাতো, সেইটোও কয় যে দামটো দিবলৈ মোৰ আগ্ৰহ থাকে, এই চাহপাতেৰে আমাৰ না চাহপাত ভাল হয় না আমি বেচোতে ভালকে বেচিব পাৰোঁ। সেইটো সজাগতাও কিন্তু কৰিব লাগিছিলেই চাগৈ, কাৰণ ইউৰোপিয়ান মাৰ্কেটত বা আমেৰিকান বজাৰত আমি এই কথাটো দেখি থাকোঁ যে তেওঁলোকে আমাৰ আগতে বহুবাৰ প্ৰত্যাখ্যান কৰিছে, বিশেষকৈ পেষ্টিচাইড আৰু বেণ্ড ছাবষ্টেঞ্চ যিবোৰ পোৱাৰ বাবে। গতিকে সেইটো আমাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান। আচলতে ইউৰোপৰ বজাৰখন আমি মাজতে কমি গৈছিল, তাৰ মূল কাৰণটোৱে আছিল এনেধৰণৰ মানে বেণ্ড ছাবষ্টেঞ্চ তাত পোৱাৰ বাবে। স্বাভাৱিকতে মই যিটো কথা বাৰম্বাৰ কৈ আছোঁ যে আমি কোৱালিটিৰ ওপৰত গুৰুত্ব দিবই লাগিব। আমি যদি 15 দিনত প্লাকিং কৰিম, ডেফিনেটলি আমাৰ কোৱালিটি বেয়া হ'ব। আমি 7 দিনৰ প্লাকিং যেতিয়া কৰিব পাৰিম, তেতিয়াহে ভাল চাহ উৎপাদন হ'ব, আৰু তেতিয়া মানুহে খায়ো ভাল পাব, মাৰ্কেটত আমি সমাদৰ পাম। এই কথাটো আমি সদায় মনত থৈ পেলাই যদি কাম কৰোঁ, তেন্তে মই ভাবোঁ আমি খুব ভাল কৰিব পাৰিম। অসমৰ চাহৰ আজিও সুনাম আছে আৰু সমগ্ৰ বিশ্বই অসমৰ চাহ খাই ভাল পায়। আমি আমাৰ কোৱালিটি কেনেদৰে মেইনটেইন কৰিব পাৰোঁ তাৰ ওপৰত আমি লক্ষ্য ৰাখিব লাগে।